মহানগৰীৰ মাজমজিয়াত হাতীৰ উপদ্ৰৱ জনতা ভৱনৰ সন্মুখতেই হাতীয়ে ত্ৰিভুৱন দেখুৱালে জনতাক চাঞ্চল্য মহানগৰবাসীৰ মাজত বনৰীয়া হাতীয়ে মহানগৰীতেই হওক নাইবা অসমৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আহিছে কিন্তু মহানগৰীৰ জনতা ভৱনৰ সন্মুখত বুধবাৰে পুৱা উপদ্ৰৱ এটা ঘৰচীয়া হাতীৰ বান্ধি থোৱাৰ পৰা শিকলি চিঙি আহি উপদ্ৰৱ চলালে দিছপুৰ জনতা ভৱনৰ সন্মুখত ভাঙি লণ্ডভণ্ড কৰিলে কেইবাখনো বাহন মদবিহীন হাতীটোৰ উন্মাদ আচৰণ দেখি সেই ঠাইৰ পৰা পলাই পত্ৰং দিলে সকলো লোক এই দৃশ্য চাওক বৰ্তমানো কেনেদৰে হাতীটোৱে কৰিছে উন্মাদ আচৰণ হাতীটোৰ উন্মাদ আচৰণ দেখি আৰক্ষী আৰু বন বিভাগৰ লোকক খবৰ দিয়া হয় বন বিভাগৰ লোক উপস্থিত হোৱাৰ পাছতেই হাতীটোক ট্ৰেংকুইলাইজ কৰা হয় বৰ্তমান হাতীটো বান্ধি ৰখা হৈছে আৰু সুস্থিৰ হৈছে যদিও ওচৰলৈ কোনো লোক গলেই উন্মাদ আচৰণ কৰে হাতীটোৱে হাতীটো দুদুল চৌধুৰী নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে হাতী খোলা ধৰণৰ এনেকুৱা বেমাৰ হাতী খোলা মাছ বুলি কয় তেনেকুৱা ধৰণৰ বেমাৰ হয় কেতিয়াবা কিন্তু ইয়াৰ সেইটো যেন লগা নাই কিয় ইমান উদন্ত কৰিলে আমিতো ধৰিব পৰা নাই এতিয়াও ফাইনেল কমেণ্ট আমি নিদিওঁ বিষয়টোৰ ওপৰত তিনিটাকৈ শ্বট মৰা হ'ল নহয় নাই এইটোতো টপ আপ কৰিলোঁ এটাই শ্বট মাৰিছোঁ এতিয়া টপ আপ কৰিলোঁ এইটো অকণমান নাই দুবাৰ মানে সেইটো এটা ড'জেই এতিয়া হাতীটো বহুতখিনি কণ্ট্ৰলত আহিছে হ'লেও আৰু অলপ বাকী আছে মানে শিকলি চিকলি দি বান্ধিব লাগিবতো ৰিষ্ট্ৰেইন কৰিব লাগিব গাড়ী চাড়ী ভাঙিছে বৰ্তমান সেইবোৰতো আমি দেখিছোঁ সন্মুখত আপোনালোকৰ সন্মুখত আছে মানুহবিলাকতো গোট খাই থাকিব নালাগে ইয়াত মানুহবিলাক একচুৱেলি যাব লাগে ইয়াৰ পৰা বিপদজনক একো নাই এতিয়া আমি ট্ৰেংকুলাইজ কৰিছোঁতো শান্ত হৈ গৈছে বেছি শক্তিশালী অলপ সময় লৈছে তাৰমানে উল্লেখযোগ্য যে হাতীটো পৰ্যবেক্ষণৰ বাবে চিৰিয়াখানাৰ পৰা অনা হৈছে চিকিৎসক বৰ্তমান পৰ্যবেক্ষণতেই আছে হাতীটো অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক